নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নতুন এটি ভিডিঅলৈ তোমালোক সকলোকে পুনৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম ওজনৰ জোখমাখ ইয়াৰ আগৰ যেটো ভিডিঅ' আছিল তাত দৈৰ্ঘ্যৰ জোখমাখৰ ওপৰত ডিসকাস কৰিছিলো গতিকে যি সকলে এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই তোমালোকে ওপৰৰ যেটো আই বাটন আছে তালৈ গৈ তোমালোকে চাব পাৰিবা So that আমি সম্ভাব্য যিমানখিনি কোৱেশ্চন আহিব পাৰে গোটেইখিনি তাত ডিসকাস কৰিছিলো ভেৰি ইম্পৰ্টেন্ট হয় সো তোমালোকে তালৈ গৈ চাই লবা সো আমি জানো আমি গোটা বস্তুৰ ওজন কৰো আৰু জুলীয়া বস্তুৰ ওজন কৰো সো আজিৰ ভিডিঅ'ৰ বিশেষকৈ আমি গোটা বস্তুৰ ওজন কেনেকৈ কৰা হয় আৰু গোটা বস্তুৰ ওজনৰ সম্বন্ধে তোমালোকৰ যি নবোদয় এন্ট্ৰেন্স এক্সাম হ'ব তাত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে এই গোটেইখিনি আমি ইয়াত ডিসকাস কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু বহি কলম লৈ ইম্পৰ্টেন্ট পইণ্টবোৰ লিখি যাবা গোটা বস্তুৰ ওজন কৰোতে আমি প্ৰধানকৈ মিলিগ্ৰাম গ্ৰাম কিলোগ্ৰাম টন ওকে কুইন্টাল এইবোৰ একক আমি ব্যৱহাৰ কৰো সো এই এককবোৰৰ মাজতনো কি সম্পৰ্ক আছে প্ৰথমতে চাই লোৱা এইখিনি ফৰ্মুলা হয় ওকে ফৰ্মুলা বুলি মনত ৰাখিবা আৰু ইয়াক তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা ওকে স্ক্ৰিনশ্বট মাৰিলা সো ইয়াত আছে 10 মিলিগ্ৰাম = 1 সেন্টিগ্ৰাম 10 centigram is equal to 1 decigram 10 decigram is equal to 1 gram 10 gram is equal to 1 decagram 10 decagram is equal to 1 hectogram 10 hectogram is equal to 1 kilogram so আমাৰ ইয়াত প্ৰধানকৈ আমাৰ যেটো দৈনন্দিন জীৱনত আমি কি ব্যৱহাৰ কৰো বুলি কলে এইবোৰ একক আমি মিলিগ্ৰাম একক ব্যৱহাৰ কৰো গ্ৰাম একক ব্যৱহাৰ কৰো ওকে তাৰ পৰা কিলোগ্ৰাম ব্যৱহাৰ কৰো লগতে কুইন্টাল ব্যৱহাৰ কৰো টন ব্যৱহাৰ কৰো ইয়াৰ উপৰিও তোমালোকে কেটামান ৰিলেচন মনত ৰাখিবা যেনে 1 কিলোগ্ৰামত কিমান গ্ৰাম বুলি ক'লে 1000 গ্ৰাম ওকে তাৰ পিছত তোমালোকে দোকানলৈ গলে শুনিবলৈ পোৱা চাগে যে 1 পোৱা সমান 250 গ্ৰাম ওকে এইখিনি কথা মনত ৰাখিবা তাৰ পৰা আধা কিলোগ্ৰাম বা আধা কেজি বুলি ক'লে 500 গ্ৰামটো বুজি পাও ৰাইট তাৰ পিছত আমি জানিব লাগিব ধৰা 1 কুইন্টালত কিমান কেজি বুলি ক'লে 100 কেজি 100 কিলোগ্ৰামে কিমান হ'ব 1 কুইন্টাল 1 টন বুলিও পোৱা যায় ন 1 টন কিমান কুইন্টাল বুলি ক'লে 10 কুইন্টাল কিমান কুইন্টাল 10 কুইন্টাল আৰু 1 টনত কুইন্টাল বুলি নহুধি যদি কিমান কেজি বুলি কয় তেতিয়া কি ক'ব লাগিব 1000 কেজি সো এইখিনিও তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা সো আমি প্ৰশ্নলৈ আগবাঢ়িছো 1 নম্বৰ প্ৰশ্ন আছে এটা বস্তাৰ ওজন 50 কিলোগ্ৰাম ইয়াৰ ওজন কিমান গ্ৰাম অৰ্থাৎ 50 কিলোগ্ৰামক আমি গ্ৰামলৈ কনভাৰ্ট কৰিব লাগিব 50 কিলোগ্ৰাম লিখিবা 50 পূৰণ 1 কিলোগ্ৰাম বুলি লিখিব পাৰো 1 কিলোগ্ৰামত কিমান গ্ৰাম আছিল 1000 গ্ৰাম 5 গুণ 5 এটা শূন্য তিনটা শূন্য টোটাল কেটা শূন্য হ'ব 4টা 1 2 3 4 5000 গ্ৰাম 50000 গ্ৰাম সৰি অপচন বি 2 কেজি 7 কেজি 250 গ্ৰামত কিমান গ্ৰাম থাকে সো 7 কেজি প্লাস 250 গ্ৰাম 7 into 1 kg বুলি লিখিব পাৰিম ইয়াক plus 250 গ্ৰাম 7 into 1 kg কিমান গ্ৰাম 1000 গ্ৰাম plus 250 গ্ৰাম এইভাগে থাকিব কাৰণ গ্ৰামটো গ্ৰামলৈ নিব নালাগে আৰু গ্ৰামতে থাকক সো 7 আৰু 1000 টো কিমান হ'ব 7000 গ্ৰাম plus 250 গ্ৰাম দুটা যোগ কৰি দিয়া দুটা যোগ কৰিলে কিমান পাম 7250 গ্ৰাম 7250 গ্ৰাম কত আছে অপচন এ 3000 গ্ৰামক কিলোগ্ৰামলৈ ৰূপান্তৰ কৰা সো 3000 গ্ৰাম 1000 গ্ৰামত 1 কিলোগ্ৰাম গটিকে 3000 গ্ৰামত কিমান হ'ব 3 কিলোগ্ৰাম অপচন বি যদি ইয়াক এনেকেও কৰিব পাৰিছো 3 into 1000 গ্ৰাম বুলি লিখিব পাৰো সমান 3 into 1000 গ্ৰামক যেহেতু কিলোগ্ৰামলৈ লৈ যাব লাগে সো 3 1 গুণ 3 কিলোগ্ৰাম এনেকেও কৰিব পাৰো 4500 গ্ৰাম সমান সো ইয়াত কিলোগ্ৰাম আৰু গ্ৰাম মিক্স হৈ আছে গতিকে ইয়াক সেপাৰেট কে লিখিম কেনেকে 4000 গ্ৰাম যোগ 5000
সৰি 500 গ্ৰাম বুলি এনেকৈ লিখিব পাৰোঁ তেতিয়া 4500 হ'ব সো 4000 গ্ৰামত কিমান হয় 4 কিলোগ্ৰাম হয় 1000 গ্ৰামত 1 কিলোগ্ৰাম হলে 4000 গ্ৰামত 4 কিলোগ্ৰাম প্লাস 500 গ্ৰাম সো ইয়াক যদি একেলগে লিখো তেতিয়া লিখিব পাৰিম 4 কিলোগ্ৰাম 500 গ্ৰাম 4 কিলোগ্ৰাম 500 গ্ৰাম ক'ত আছে অপচন বি ৰাইট 5 নম্বৰ কোৱেশ্চনত আছে 3 কেজি ওজনৰ তৰমুজ এটা 4 জনৰ মাজত সমানে ভাগ কৰা হয় প্ৰতিজন ব্যক্তিয়ে কিমান পায় সো ভাগ কৰা বুলি ক'লে কি কথা বুজিব লাগিব হৰণ কৰিব লাগিব ওকে 3 কেজিক প্ৰথমতে আমি গ্ৰামলৈ কনভাৰ্ট কৰিম 3 কেজিত কিমান গ্ৰাম 3000 গ্ৰাম 3000 গ্ৰাম এই 3000 গ্ৰাম আমি কিহেৰে হৰণ কৰিম 4 ৰে হৰণ কৰিম 4 7 গুণ 28 কিমান থাকিলে 2 শূন্য এটা নামি আহিব 4 5 গুণ 20 ওকে এই শূন্যটো নামি আহিব 4 শূন্য শূন্য থাকিলে শূন্য সো 750 গ্ৰাম কিমান 750 গ্ৰাম প্ৰতিজনে পাব অপচন এ 6 নম্বৰ প্ৰশ্নত কি আছে চোৱা এখন দোকানত 6 বেগ চেনি বিক্ৰী কৰা হয় বুলি কৈছে সো প্ৰত্যেকৰে ওজন মানে এটা বেগৰ ওজন 2 কেজি 250 গ্ৰাম মুঠ ওজন কিমান হ'ব উলিয়াবলৈ কৈছে এক বেগত 2 কেজি 250 গ্ৰাম 6 বেগৰ উলিয়াব লাগে পূৰণ কৰি দিয়া ওকে বাঢ়ি গল গতিকে পূৰণ কৰিম 6 শূন্য শূন্য 6 5 গুণ 30 ৰ শূন্য 6 2 গুণ 12 3 15 5 6 2 গুণ 12 1 13 সো ইয়াত কেজি হ'ব আৰু ইয়াত কি হ'ব গ্ৰাম 13 কেজি 500 গ্ৰাম অপচন ডি will be correct answer নম্বৰ 7 আছে 2 কেজি 500 গ্ৰাম চাউলৰ পৰা কিমান 250 গ্ৰাম চাউল ভৰাই লব পাৰে মানে 250 গ্ৰাম কৈ আমি কি কৰিব লাগিব বেগ বনাব লাগিব সো এটা বেগত কিমান কে ধৰিব 250 গ্ৰাম কে সো 250 কে আমি টোটাল 2 কেজি 500 গ্ৰামৰ পৰা কিমান চাউলৰ বেগ আমি বনাব পাৰিম এইখিনি আমাক উলিয়াবলৈ কৈছে সো তাৰ কাৰণে যেতিয়া ভাগ কৰাৰ কথা আহে এটো ভাগ কৰিছে নহয় জানো সো ভাগ কৰাৰ কথা আহিলে কি কৰিব লাগিব হৰণ কৰিব লাগিব কি হৰণ কৰিব লাগিব 2 কেজি 500 গ্ৰাম 2 কেজি 500 গ্ৰামক আমি কিহেৰে হৰণ কৰিম 250 গ্ৰামেৰে হৰণ কৰিম ৰাইট কেনেকৈ কৰিম চোৱা তাৰ কাৰণে এই যেটো 2 কেজি 500 গ্ৰাম আছে ইয়াক কেৱল গ্ৰামলৈ কনভাৰ্ট কৰিলম ৰাইট এতিয়া 2 কেজি 500 গ্ৰামক মই কেৱল গ্ৰামলৈ যদি কনভাৰ্ট কৰো 2 কেজিত কি গ্ৰাম হ'ব 1 কেজিত 1000 গ্ৰাম গটিকে 2 কেজিত কিমান হ'ব 2000 গ্ৰাম কিমান হ'ব 2000 গ্ৰাম তাৰ লগত 500 গ্ৰামো যোগ হৈ আছে 500 গ্ৰাম ইয়াত আমি যোগ কৰি দিম তেতিয়া কিমান হ'ব 2500 গ্ৰাম সো 2500 গ্ৰামক এতিয়া আমি কিহেৰে হৰণ কৰিম 250 ৰে হৰণ কৰিম ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য গুচি গল গ্ৰামে গুচি গল সো 25 ৰে এই 25 টো 25 গুণ 25 এই শূন্যটো 25 শূন্য গুণ শূন্য that means আমি কেইটা বেগ পাব পাৰিম 10টা বেগ পাব পাৰিম অপচন এ will be correct answer বুজি পাইছা নিশ্চয় এটা ইটাৰ ওজন 1 কিলোগ্ৰাম 600 গ্ৰাম ওকে এটা ইটা কিমান বুলি কৈছে এটা ইটাৰ যেটো ওজন আছে এটো হৈছে আমাৰ 1 কিলোগ্ৰাম 600 গ্ৰাম এনে কিমান ইটাৰ ওজন 8 কিলোগ্ৰাম হ'ব মানে 8 কিলোগ্ৰাম হ'বলৈ হলে 8 কিলোগ্ৰাম হ'বলৈ হলে কিমানটা ইটাৰ প্ৰয়োজন হ'ব আমাক খুদিছে ওকে সো তাৰ কাৰণে আমি কি কৰিব লাগিব চোৱা এই যেটো 8 কিলোগ্ৰাম আছে এই 8 কিলোগ্ৰামক আমি এই যেটো 1 কিলোগ্ৰাম 600 গ্ৰাম আছে ন এই 1 কিলোগ্ৰাম 600 গ্ৰামেৰে আমি কি কৰিম হৰণ কৰিম ইয়াত এককবোৰ খেলিমেলি হৈ আছে গটিকে অকল এটা এককত কৰিলম সৰু এককটো ইয়াত কি হয় গ্ৰাম হয় গটিকে কিলোগ্ৰাম গ্ৰামলৈ কনভাৰ্ট কৰিলম কেনেকৈ কৰিম এই যেটো 8 কিলোগ্ৰাম আছে ইয়াক যদি মই গ্ৰামলৈ কনভাৰ্ট কৰিম তেতিয়া কি হ'ব 1 কিলোগ্ৰামত 1000 গ্ৰাম গটিকে 8 কিলোগ্ৰামত কিমান হ'ব 8000 গ্ৰাম 8000 গ্ৰাম হ'ব ইয়াকো আমি কি হলে কনভাৰ্ট কৰিম গ্ৰামলৈ সো 1 কিলোগ্ৰামত কিমান গ্ৰাম 1000 গ্ৰাম 1000 গ্ৰাম আৰু ইয়াৰ লগত 600 গ্ৰামো কি হৈ আছে যোগ হৈ আছে গটিকে দুইটা যোগ কৰিলে কিমান হ'ব 1600 গ্ৰাম 1600 গ্ৰাম এতিয়া এই 8000 কিলোগ্ৰামক আমি 1600 গ্ৰামেৰে এখন কৰি গ্ৰামেৰে কটাকটি যাব ইয়াৰ দুটা শূন্য ইয়াৰ দুটা শূন্য কটাকটি যাব থাকিলে আমাৰ 80 ওপৰত আছে 16 ৰে 80 কেইবাৰ যায় 5 যায় 5 16 80 গটিকে আমি ইয়াৰ এনসাৰটো কি পাব পাৰিম 5টা ইটাৰ প্ৰয়োজন হ'ব অপচন এ will be correct answer স্ক্ৰিনশ্বট লৈ লোৱা
এতিয়া অকনমান হাই লেভেলৰ কোৱেশ্চন আনিম বেছি কোৱেশ্চন হ'ব পহিলম প্ৰশ্নটো এখন ট্ৰাকে লৈ গৈ আছে 12 বেগ চাউল ওকে প্ৰতিটো বেগৰ ওজন 25 কিলোগ্ৰাম 750 গ্ৰাম ওকে যদি ট্ৰাকখনে কঢ়িয়াব পৰা সৰ্বোচ্চ ওজন 350 কিলোগ্ৰাম হয় তেন্তে ট্ৰাকখনে নিজৰ সীমাত উপনীত হোৱাৰ আগতে আৰু কিমান বেছি ওজন কঢ়িয়াব পাৰে বুলি কৈছে ওকে সো এখন ট্ৰাক আছে ট্ৰাকখনে সৰ্বোচ্চ ম্যাক্সিমাম কিমান ওজনলৈ কঢ়িয়াব পাৰে বুলি কৈছে 350 কিলোগ্ৰাম ওকে সো কিমান বেগ চাউল বৰ্তমান লৈ গৈ আছে 12 বেগ চাউল ওকে 12 বেগ চাউল আৰু এক বেগৰ ওজন কিমান বুলি কৈছে 250 এক বেগত মই লিখি লৈছো এক বেগত কিমান 250 নহয় 25 কিলোগ্ৰাম 50 গ্ৰাম 750 গ্ৰাম এতিয়া আমি উলিয়াই লম এক বেগত যদি ইমান গ্ৰাম ওজন আছে গতিকে 12 বেগতনো কিমান হ'ব উলিয়াব লাগে সো ইয়াত চোৱা ইয়াত যেহেতু কিলোগ্ৰাম আৰু গ্ৰাম বেলেগ বেলেগ এককত আছে ইয়া কেৱল গ্ৰাম এককলৈ লৈ যাম গ্ৰাম এককলৈ কেনেকৈ লৈ যাম 25 কিলোগ্ৰামক মই যদি গ্ৰামলৈ লৈ যাওঁ 1 কিলোগ্ৰামত কিমান গ্ৰাম 1000 গ্ৰাম গতিকে 25 কিলোগ্ৰামত কিমান হ'ব 25000 গ্ৰাম কিমান গ্ৰাম 25000 গ্ৰাম আৰু 750 টো কি হৈ আছে যোগ হৈ আছে গতিকে কিমান হ'ব টোটাল 25750 গ্ৰাম হ'ব মানে এটো এটা বেগৰ ওজনটো সো এনেকুৱা 12টা বেগ আছে গতিকে 12টা বেগৰ উলিয়াবলৈ হলে 12 পূৰণ কৰি দিলে হৈ গল সো পূৰণ কৰি দিম 2 0 0 2 5 গুণ 10 2 7 গুণ 14 একে 15 2 5 গুণ 10 একে 11 2 2 গুণ 4 একে 5 1 0 0 5 7 5 2 সো ইয়াত জায়গা নাই সো এইখিনি মই প্লাস কৰি দিছো প্লাস কৰিলে কিমান হ'ব এফালে 0 আছে 0 আহিব এই দুটা 0 0 হ'ব এই দুটা 5 0 হ'ব 10 হ'ব ন 7 একে 8 8 একে কিমান হ'ব 9 পাছে পাছে 10 3090 গ্ৰাম হ'ব সো আমি গম পাইছো যে 3,09,000 গ্ৰাম বৰ্তমান ট্ৰাকখনে কি কৰিছে লৈ গৈ আছে কিন্তু ট্ৰাকখনে টোটাল কিমান লৈ যাব পাৰে এনে 350 কিলোগ্ৰাম সো ইয়াকো মই যদি গ্ৰামলৈ কনভাৰ্ট কৰো তেতিয়া 1 কিলোগ্ৰামত 1000 গ্ৰাম গতিকে 350 ৰ লগত মই কি কৰিব লাগিব এতিয়া 1000 গ্ৰাম পূৰণ কৰিব লাগিব তেতিয়া কিমান পাম 35 গুণ 35 এটা শূন্য এফালে তিনটা টোটাল 4টা শূন্য দ্যাট মিন্স 3,50,000 গ্ৰাম তাৰে কিমান বৰ্তমান আছে 3,09,000 গ্ৰাম লৈ আছে বাকি আৰু কিবলৈ আছে আৰু কিমান ধৰিব বুলি কলে বিয়োগ কৰিলে হৈ গল গ্ৰাম এফালে তিনিটা শূন্য বহিব 10 হ'ব এটো 10 ৰ পৰা 9 গলে 1 থাকিব নহয় জানো এফালে 4 থাকিলে 4 ৰ পৰা শূন্য গলে 4 সো 41000 গ্ৰাম 41000 গ্ৰামত কিমান হয় যেটো 1000 গ্ৰামত 1 কিলোগ্ৰাম হয় গতিকে 41000 গ্ৰামত কিমান হ'ব 41 কেজি কিমান হ'ব 41 কেজি অপচন ডি Number 10 and last question 30 kg মিঠাইৰ পৰা 3 ভাগৰ 2 kg 2/3 kg ওজন হিচাপে যদি ভাগ কৰি ললে কিমান মিঠাইৰ পেকেট বনাব পাৰি সো ইয়াত ভাগ কৰাৰ কথা আহে গতিকে ভাগ কৰাৰ কথা যেতিয়া আহে আমি কি কৰিব লাগে হৰণ কৰিব লাগে কাক হৰণ কৰিম 30 kg আমি কিহেৰে হৰণ কৰিম 2/3 kg ৰে হৰণ কৰিম কেজি আৰু কেজি গুছি যাব সো তলত ভগ্নাংশ আছে গতিকে 30 ৰ তলত মই 1 এটা লিখি ভগ্নাংশ কৰি লম আৰু এফালে আছে 2/3 ইয়াক ওপৰৰ যেটো ভগ্নাংশ আছে 30/1 ইয়াক এনেকে লিখিলো আৰু এইটো হৰণ চিহ্ন আছে ইয়াক মই কি কৰিম পূৰণ পূৰণ হলে এইটো উলুটা হৈ যায় 3 টো ওপৰত যাব আৰু 2 টো তললৈ নামিব 2 এৰ এতিয়া 30 টো কেবাৰ যাব 15 বাৰ সো ওপৰতে সব থাকিলে 15 আৰু এটা পূৰণ কৰা মান 45 3 15 45 দ্যাট মিন্স আমি কিমান পেকেট বনাব পাৰিম বুলি কলে 45 পেকেট বনাব পাৰিম